সমাগত অসম বিধানসভা নিৰ্বাচনে ইয়াক লৈ চৰ্চা আৰম্ভ হৈছে সবতে। এই মুহূৰ্তত মই উপস্থিত আছো আগমনী এখন চাহৰ দোকানত। চাহৰ দোকানত কিছুমান ব্যক্তি উপস্থিত আছে। এই অসম বিধানসভা নিৰ্বাচনক লৈ ইহঁতৰ মাজত ইতিমধ্যে চৰ্চা আৰম্ভ হৈছে। মই পোনে পোনে যাম, আমাৰ লগত কিছুমান ব্যক্তি আছে, বিশিষ্ট ব্যক্তি অঞ্চলৰ। কি ক'ব, অসম বিধানসভা নিৰ্বাচন আহি আছে, কি ক'ব, কি চৰ্চা আৰম্ভ হৈছে আপোনালোকৰ মাজত? ধন্যবাদ। বিধানসভা সমাগত আহি গৈছে। আমি এইটোৱে চৰ্চা কৰিব লাগিছোঁ যে আমি যিটো আজিৰ সময়ত দেখা পাইছোঁ যে সঁচাকৈ ক'বলৈ গ'লে অসমৰ যিটো আগত পৰিকাঠাম যিটো আছিল, এতিয়া যিটো পৰিকাঠাম বহুত উন্নত হৈছে। সেইকাৰণে আমি সকলো সময়তে আমি বিচাৰিম যে আমাৰ বিজেপি চৰকাৰে আহিব লাগে। বিজেপি চৰকাৰ নহ'লে আৰু অসমৰ উন্নতি বা ভাৰতবৰ্ষৰ উন্নতি নহয়। আমি হেমন্ত বিশ্ব শৰ্মা আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি ধন্যবাদ জনাইছোঁ। তেখেতৰ যিটো চিন্তাধাৰা ভাৱধাৰা বা অসমৰ যুৱক যুৱতীৰ লগতে সমূহৰ ৰাইজৰ মাজত যি ধৰণৰ আঁচনিয়ে কওক, যিকোনো কামে কওক, চাকৰিৰ ক্ষেত্ৰত যদি আমি কওঁ, যিটো নিৰপেক্ষতাৰে যিটো চাকৰিবিলাক দি আছে, এইটো শলাগ ল'বলগীয়া। আগৰ দিনত দেখা গৈছে যে ধনী মানুহৰ ল'ৰাবিলাকে ছোৱালীবিলাকে চাকৰি পাইছিল। এতিয়া কি হৈছে, মেধাৱী ছাত্ৰৰ মাধ্যমত আজি চাকৰিবিলাক পাই আছে। এইকাৰণে আমাৰ দুখীয়া মানুহবিলাক এতিয়া আগুৱাই গৈছে। ঠেলাৱালা, ৰিক্সাৱালা, আজি গাড়ীৰ হেণ্ডিমেনৰ ল'ৰা, এইবিলাক আজি ছোৱালী এইবিলাক চাকৰি পাই আছে। কিমান দুখৰ কথা। সিহঁতে চাকৰি পাই কি হয়, সিহঁতে দেখা যায় যে কান্দি দিয়ে। মানে হয়, কথাটো সঁচা। এইটো কিহৰ কান্দন? সুখৰ কান্দন। কিন্তু আগত কি হৈছিল, ধনী ল'ৰা ছোৱালীকে টকা দি যিটো চাকৰি লৈছিল, সেইটো সিহঁতে কিন্তু খুব ফূৰ্তি কৰিছিল। এতিয়া দুখীয়া মানুহবিলাকে দেখিছে যে বিনা পইচা চাকৰি পোৱা যায়, ভালদৰে যদি আমি পঢ়া শুনা কৰিব পাৰোঁ। এইকাৰণে আমাৰ দুখীয়া ল'ৰা ছোৱালী এতিয়া পঢ়া শুনাত খুব গুৰুত্বপূৰ্ণ ভূমিকা লৈছে। আৰু দুখীয়া ল'ৰা ছোৱালীক বিশালভাৱে ইমান চাকৰি পাইছে, যিটো অকল্পনীয়, যিটো হয়তো ভাৰতবৰ্ষৰ বেলেগ ষ্টেটত নকওঁ, আমাৰ অসমৰ ক্ষেত্ৰত কৈছোঁ, বহুত চাকৰি পাইছে। আজি যিবিলাক আঁচনি আমি দেখা পাইছোঁ আমাৰ ৰাইজৰ মাজত বিতৰণ কৰি আছে, আজি অৰুণোদয় কওক, PMG ঘৰেই কওক, আজি আপোনালোকে আয়ুষ্মান কাৰ্ডেই কওক, আজি ৰেচনৰ ক্ষেত্ৰত কওক, ৰেচন যেনেকৈ ফ্ৰী দি আছে, আজি বৰ শলাগ ল'বলগীয়া কথা। আজি নিযুত মইনা আঁচনিয়ে কওক, আজি ল'ৰা ছোৱালীৰ এডমিশ্যন, কলেজত এডমিশ্যন গোটেইখিনি একদম ফ্ৰী কৰি দিছে অসম চৰকাৰে। ইমান দুখীয়াৰ কথা চিন্তা কৰি যে কাম কৰিছে। এতিয়া ৰেচন কাৰ্ডৰ প্ৰয়োজন হৈছে, ৰেচন কাৰ্ড দি আছে। আমি 100% আমি চিন্তা নকৰোঁ। আমি জানো যে আমাৰ এইবাৰ গোলগঞ্জ সমষ্টিৰ পৰা আমাৰ বিজেপিৰ পৰা আমি প্ৰাৰ্থী জয় কৰিমেই। এতিয়া মানে 100% হ'ব। এইবাৰ দেখিছোঁ আমি সংখ্যালঘু মানুহবিলাকে ইয়াৰ আগতে বহুত ভুল কৰিছিল, ভুল কৰি হয়তো ভোট দিছিল যদিও কংগ্ৰেছৰ। কিন্তু এই 5 বছৰত কংগ্ৰেছৰ যিজন MLA আছিল, একো কৰিব পৰা নাই। এইটো প্ৰত্যক্ষভাৱে আমাৰ মাইনৰিটি ভাই মুছলিমসকলে বুজি পাইছে। এইবাৰ মুছলিম ভাইসকলে সজাগ হৈছে যে আমি উন্নয়নৰ ফালে আমি ভোট দিম। এইটো চিন্তাধাৰা আহি গৈছে সবৰে। আৰু কি এই মুহূৰ্তে মোৰ লগত আৰু এজন ব্যক্তি আছে, কি ক'ব সমাগত অসম বিধানসভা নিৰ্বাচন চৰকাৰখনে কেনেধৰণে কাম কৰিলে, আপোনারা কি চিন্তাধাৰা কৰিছে? নিশ্চয় আমি মামাকে ভোট দিম, কিয়নো আমি যোৱা 5 বছৰে যি উন্নয়ন দেখিছোঁ, মামাৰ বাহিৰে বেলেগ কোনো মুখ্যমন্ত্ৰী এনেকুৱা কাম কৰিব নোৱাৰে। এতিয়া বিনামূলীয়া চাকৰি হওক বা নাৰী সবলীকৰণৰ ক্ষেত্ৰত হওক, সকলো দিশতে বিজেপি বহুত কাম কৰিছে। গতিকে আমি নিশ্চয়কৈ বিজেপি মামাকে জিকাম, আৰু আমাৰ গোলগঞ্জৰ সমষ্টিত আমি বিজেপিৰ প্ৰাৰ্থীকে আমি বিপুল ভোটত জয় দি জিকাম। আৰু আমাৰ যাতে উন্নয়নৰ গতি এইটো যাতে অক্ষুণ্ণ থাকে, এইকাৰণে আমি সদায় বিজেপিকে ভোট দি থাকিম। আমি পুৱাই আহি উপস্থিত হৈছোঁ আগমনী এখন বাজাৰত। এই মুহূৰ্তত আৰু কিছুমান ব্যক্তি আছে, কেনেকুৱা ধৰণৰ আপোনালোকৰ চিন্তাধাৰা? নাই, বিজেপি চৰকাৰৰ সময়ত কামখিনি ভালে হৈছে। সেইকাৰণে বিজেপি চৰকাৰে আগতে আহিব বুলি আমি আশা কৰিছোঁ, আহিব লাগে। এই মুহূৰ্তত আৰু এজন ব্যক্তি আছে, কি ক'ব অসম চৰকাৰখনৰ কেনেকুৱা চিন্তাধাৰা, কেনেকুৱা কাম কাজ? মানে কি কাম কাজ যিবিলাক কৰিছে ভালে কৰিছে, আৰু এনেকে হৈ থাকিব লাগে। ঘৰ PMG ঘৰ দিছে, তোমাৰ অৰুণোদয়, আৰু বহুত কিবা কিবি কাম কৰিছে, ডেভেলপ বহুত কৰিছে। আমি চিন্তা কৰি আছোঁ যে বিজেপি চৰকাৰ আহিব লাগে, আৰু আমি সমষ্টিত আমি যোনে থিয় হ'ব আমি জিকাম। এনেদৰে অসম বিধানসভাৰ নিৰ্বাচনক লৈ চাহৰ দোকানত চলিছে বিভিন্ন ধৰণৰ চৰ্চা।